তাৰমানে আমাৰ গৰুটো এটা 15 মিনিট আগত মই দেখিছোঁ আমাৰ বাটেদিয়ে যাই আছিল, যাই থকাৰ পিছত আকৌ 25 মিনিটমান পিছত এটা ল'ৰাই মানে জৰি এডাল লগাই পেলাই গৰুটো খেদি লৈ আহি আছে। তাৰপিছত আমাৰ দেউতাকে আছিল কাম কৰি, মই ক'লোঁ শুনছিনে চাওকচোন আমাৰো গৰুটো এটা ল'ৰাই দেখোন ধৰি ৰছী লগাই ধৰি পেলাই লৈ যাই আছে, চাওকচোন এনে বুলি গেটখন খুলি চাই দেখিলে আমাৰ গৰুটো। তাৰপিছত তাক টানি লৈ আহিল, আনি পেলাই ক'লা ক'ত পালি কি ক'লা সি ক'লা কি আমি আকা প্ৰফুল্ল নগৰৰ পৰা কিনি আনিছোঁ মই সেনে বুলি ক'লা। তাৰপৰা আমি ক'লোঁ এইটো আমাৰ গৰু কেনেকৈ হেৰি হ'ব পাৰে সেনে বুলি কৈছোঁ। চুৰি কৰিব খুজিছিল আৰু গৃহস্থৰ পৰা তাৰমানে সি 7,500 কিনি অনা বুলি কৈছে। আচৰিত লাগিছে, সি চোৰ মোৰে ভাগ্য ভাল বুলি ভাবিলোঁ। আৰু তাৰ আগতে আমি 2 দিন ঘৰতো নাছিলোঁ, সেইকাৰণত হয়তো মুকলিয়ে আছিল সেই 2 দিন সেনেকৈ ভাবছি এওঁলোকৰ দেখোন মানুহ নায়ে, সেই চান্সতে আজি মানে নিজতে দিন দুপৰতে সি মানে চুৰি কৰি লৈ যাব আহিছিলা। আজিতো বজাৰ বাৰু আৰু সি গাড়ী ৰখা বুলি কৈছিল ব্লক চকত। তাৰপিছত আকৌ ভাবি থাকোঁতে মানে কৈছে গাড়ী নাই বুলি ক'লা, আকৌ প্ৰথমতে ব্লক চক বুলি ক'লা, তাৰপিছত ঘৰ, তাৰপিছত ক'লা বেজপাৰাত বুলি ক'লা। সি সেনেকৈ মানে তাৰপিছত পুলিচত মানে খবৰ দিলা, পুলিচ আহিল, আহি পেলাই এতিয়া মানে থানাত লৈ গৈছি। আমিও ধৰিলোঁ, ধৰি এতিয়া চোৰটোক মানে উচিত শাস্তি দিব লাগে। সি যাতে আৰু প্ৰশাসনক আমি অনুৰোধ কৰিছোঁ যাতে আৰু এইবিলাক কাম হৈ নাথাকে। ইয়াতেতো বহুত চোৰ হৈয়ে থাকে, ঘৰ চোৰ হৈ থাকে, ছাগলী আকৌ গৰু, এতিয়া গৰু চোৰ হৈয়ে থাকে। সেইকাৰণে উচিত শাস্তি দিব লাগে প্ৰশাসনক, আমি তাকে হেৰি কৰিছোঁ, অনুৰোধ জনাইছোঁ। হয় কি ক'ম, শুনা পালোঁ ঘৰত ইয়াতে চক্ৰ ভট্টাচাৰ্যৰ ঘৰৰ গৰুটো তাৰমানে চোৰ কৰিছে। দৌৰা দৌৰিকৈ আহি দেখা পালোঁ যে চোৰটো ধৰিছে। দিন দুপৰতে ইয়াতে ঘৰৰ পৰা ওলাই যোৱা গৰুটো খেদি পেলাই ৰছী লগাই বাটে বাটে লৈ গৈছিল। যাওঁতে তেওঁৰ পৰিবাৰে দেখা পাই পেলাই গৰুটো মানে গিৰিয়েকক মাতি গৰু হাতে লওঁতে চোৰটো ধৰা পেলাই প্ৰশাসনক খবৰ দিলে, পুলিচ আহিল, আহি এতিয়া পুলিচে লৈ গ'ল, লৈ যায় এতিয়া তেওঁলোকে কি ব্যৱস্থা কৰে সেইটোৱে আৰু। সঘনাই চোৰ ইয়াতেতো আমাৰ প্ৰফুল্ল নগৰত বিশেষকৈ দিন ৰাতি বুলি কথা নাই, দিনতে বহুত চোৰ, প্ৰত্যেক ঘৰ মানুহতে চোৰ, ঘৰত 2বাৰ 3বাৰকৈ চোৰ হৈছে। আৰু ছাগলীটো বাটৰ পৰা এখন গাড়ী লৈ আহে, আহি পেলাই সিদিনা 2 দিনমান আগতে CC কেমেৰাত দেখায়ে পাইছে কিজানি আমি চোৰ ধৰিছিলোঁৱে গাড়ীখন, কিন্তু চোৰটো ধৰা নপৰিল, কি কৰিলে নাজানো দেই। আমাৰ বাটতে মানে গাড়ী ঘূৰাই পেলাই ছাগলী বিস্কুট দি সেনেকৈ লৈ গৈছিল। সেনেকৈ তাৰমানে ইয়াতে সদায় চোৰে বুলি ক'ব পাৰি আৰু প্ৰফুল্ল নগৰত। গতিকে আমি এতিয়া প্ৰশাসনক কি ক'ম, চোৰ যেতিয়াই ধৰে তেওঁলোকক ভালকৈ শাস্তি দিব লাগে যাতে আৰু চোৰ নহয়। সেয়া মানুহে কি কৰি খাব, এতিয়া গৰু পুহিছে তেওঁলোকে 2 পইচা পাম বুলি, ছাগলী পুহিছে তেনেকৈ পৰিয়াল এটা পোহপাল দিম বুলি, গতিকে চোৰৰ পৰা একো কৰিব নোৱাৰিলে উপায় নোহোৱা হৈছে আৰু আমাৰ।